হেল্ল' গাইজ, এটা সুন্দৰ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। আৰু মই বহুদিন ব্লগ দিয়া হোৱা নাই, কাৰণ বহুত টেনশ্যনৰ মাজত আছিলোঁ। আৰু আজি আপোনালোকক দেখুৱাইছোঁ আমাৰ ঘৰত বিয়া, আৰু এয়া পেণ্ডেল দি আছে লাহে লাহে। আৰু এই টিং আনি থৈছে, দিয়া হোৱা নাই। আৰু বেছিদিন নাই, মাজত 10 দিনমান আছে। আৰু আগতীয়াকৈ এই বাৰিষা দিনত দিয়াবলগীয়া হৈছে, নহ'লে ইমানেই বৰষুণ। অকণমান শুকাইছেহে, আকৌ বৰষুণ আনেই। আৰু যিহেতু বিয়াৰ দিনা নিদিলেই হয়। আৰু এয়া, আৰু মই এতিয়া এটা আপোনালোকক ভাতকেৰেলাৰ ৰেচিপি বনাম। আজি খাবলৈ মন গৈছে। আৰু চাওকচোন, এইটো ভাইৰেল ৰেচিপি। আৰু এয়া ভাতকেৰেলাৰ দি মাছৰ মানে ভাতকেৰেলাৰ মাছ, নিৰামিষ মাছ আজি মই বনাবলৈ লৈছোঁ। এয়া ভাতকেৰেলা অলপ কাটি লৈছোঁ মিহি মিহি কৰি। এয়া ভাতকেৰেলা কাটি লৈছোঁ। আৰু ভাতকেৰেলাখিনি বেছি এটা বুঢ়া নহয়, অকণমান গুটিবিলাক কুমলীয়াই হয়। আৰু এনেকৈ ভাতকেৰেলা দিলে ভাল হয়। বুঢ়াবিলাক অলপ গুটি থাকে, যিহেতু ভাল নহয়। আৰু এয়া চাওক, মই গোটেইখিনি কাটি লৈছোঁ সৰু সৰু টুকুৰা কৰি কৰি। এয়া গোটেইখিনি মই কাটি ল'লোঁ ভাতকেৰেলা। আৰু মই এয়া বুট দালি তিয়াই থৈছিলোঁ এঘণ্টাৰ আগত। এয়া ভালদৰে বুট দালিখিনি ফুলি উঠিছে। আৰু এতিয়া মই প্ৰেছাৰ কুকাৰ এটাত ভাতকেৰেলা আৰু বুট দালিখিনি অলপ বইল কৰি ল'লোঁ। এয়া বইল কৰি পিনি নমাই এয়া মই হাতাৰে ধুনীয়াকৈ মিহি কৰি লৈছোঁ। এয়া অকণমান পানী নিচিনা হৈ আছে, মই আকৌ কেৰাহীত শুকুৱাই ল'ম। এয়া চাওকচোন, ধুনীয়াকৈ মিহি কৰি লৈছোঁ। ইয়াত আলু ব্যৱহাৰ কৰা নাই, বুট দালি আৰু ভাতকেৰেলাৰে হয়। এতিয়া মই অকণমান ইয়াত বেচন মিহলাই এনেকৈ ভাতকেৰেলাৰ পৰা মাছৰ যিটো পিচ হয়, পিচৰ নিচিনা এনেকৈ শ্বেপ দি বনাইছোঁ। এয়া চাওক, মাজত অকণমান ফুটা কৰি দিছোঁ। মাছৰ যেনেকুৱা পিচটো হয় তেনেকৈ মই বনাবলৈ লৈছোঁ। এয়া খাবলৈ কেনেকুৱা হয় মই নাজানো, আজি প্ৰথম বনাইছোঁ। এয়া মই ল' ফ্লেমত ফ্ৰাই কৰি লৈছোঁ। এয়া ফ্ৰাই কৰি আছোঁ। আৰু এয়া সকলোখিনি ফ্ৰাই কৰি হৈ গ'ল। এয়া ধুনীয়াকৈ মাছৰ নিচিনা হৈছে। আৰু এয়া পিঁয়াজ দিছোঁ, আৰু ইয়াত নহৰু আদা চব দি দিলোঁ। এতিয়া আলু অকণমান দিছোঁ। ৰেড চিলি পাউডাৰ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু হালধি, এনেকৈ সকলোবোৰ দিয়া হৈছে। আৰু ইয়াত গৰম মছলা অকণমানো দিয়া হৈছে। ইয়াত অকণমান পানী দি দিছোঁ, তেতিয়া আলুখিনি ধুনীয়াকৈ সিজিবলৈ। আলুখিনি বইল কৰা আলু নহয়। আৰু এয়া অকণমান 15 মিনিটৰ পিছত মই আপোনালোকক দেখুৱাইছোঁ। এয়া ধুনীয়াকৈ আলু সিজিলে, উতলো আহিলে। আৰু মই এয়া নিৰামিষ ভাতকেৰেলাৰ মাছ দি দিছোঁ। এয়া চাওক কেনেকুৱা হৈছে।